যে আজি আপোনালোকে আমাক কিয় সেৱা কৰিছে আমাৰ নিচিনা এগৰাকী তুচ্ছ ব্যক্তিক আপোনালোকে কিয় সেৱা কৰিছে কিয় আপোনালোকে আদৰি খাদৰি আনিছে ভক্ত আৰু ভগৱান এওঁলোক যেতিয়া অভিন্ন পৰ্যায়ত গুচি যায় তেতিয়া ভক্ত ভগৱান হৈ যায় মৃত্যুমুখী লোকৰ কি কাম উপদেশী লোকসকলে ভাগৱত সম্পৰ্কত নিশ্চিত তথ্য যেতিয়ালৈকে তেওঁলোকৰ হাতত নাহে তেতিয়ালৈকে ভাগৱত সম্পৰ্কত কোনো ধৰণৰ বক্তব্য তেওঁলোকে কৰিব নালাগে শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যে নকল্পতৰু তাহান্ত বিনাই নাহি আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু শংকৰ মাধৱ অভেদ ঈশ্বৰ গুৰু নাহি দুইটো পৰ দুহান নামক কীৰ্তন কৰিয়া কৃত হুৱে নৰ ৰাম কৃত হুৱে নৰ তোমাৰ চৰণ সেৱাৰ গোবিন্দ নজানো একো পাই যিমতে সেৱাত ৰহিব কৰোণা কৰিতে হৰি ৰাম কৰিতে হৰি কৃষ্ণায় বাসুদেবায় দেৱকী নন্দনায় সনন্দ গোপকুমারায় গোবিন্দায় নমো নমঃ নমঃ পঙ্কজ নাভায় নমঃ পঙ্কজ মালিনী নমঃ পঙ্কজ নেত্রায় নমস্তে পঙ্কজঙ্ঘায় वसुदेवं सुतं कृष्णं कंसशान्तिमर्दनं देवकीहृदयानन्दं कृष्णं वन्दे जगद्गुरु हरिराम राम मूकं करोति वाचालं पङ्गुं लङ्घयते गिरिं यत्कृपातमहं वन्दे परमानन्दमाधवं वन्दे परमानन्दमाधवं वाञ्छाकल्पतरुभ्यश्च कृपा सिन्धुभ्यैव च पतितानां पावनेभ्यो वैष्णवेभ्यो नमो नमः আমাৰ সেৱাৰস্থলীৰ সান্দখোৱাবাসী ৰাইজ আৰু ভিন্ন প্ৰান্তৰ পৰা ভাগৱত শ্ৰৱণাৰ্থে সমবেত হোৱা সমূহ ভক্তপ্ৰাণ বাপ বান্ধৱ আই মাতৃৰ সমষ্টিলৈকে আমি ভক্তিভৰা সেৱা নিবেদন কৰিলোঁ আৰু আপোনাসবে দিয়া দায়িত্বভাগ যথোচিত পালন কৰিবৰ কাৰণে প্ৰয়াস কৰিছোঁ
আৰু ভাগৱতৰ পদ ইয়াক আচলতে প্ৰতিটো শব্দই শ্ৰীমদ ভাগৱত শাস্ত্ৰৰ প্ৰতিজনা পদৰ প্ৰতিটো পদেই এক এক মহত্বপূৰ্ণ গতিকে শ্ৰৱণ কৰি যাওঁতে যদি কিবা শব্দ শুনোতে বিকৃতি ঘটে বা শব্দটো শুনোতেই যদি তেওঁলোকে ভুলকৈ শুনে বা নুশুনাকৈ থাকে তেতিয়াহ'লে তেওঁলোকে সেই কথাখিনি উপলব্ধি কৰিবৰ কাৰণে মানুহৰ অসুবিধা সেইকাৰণে ভাগৱত শাস্ত্ৰত খুব এটা শব্দ অত্যন্ত ব্যৱহাৰ কৰিছে মহাপুৰুষে যে শুনা সাৱধানে মানে ভাগৱত শ্ৰৱণ কৰিবৰ কাৰণে অত্যন্ত সাৱধান চিত্তে সাৱধানে ভাগৱত কথা শ্ৰৱণ কৰিব লাগে তেহেলৈ আপোনাক সকলোকে পুনঃ নিবেদন যে আপুনি কৰা কোঢ়ালৰ কাৰণে যাতে আপোনাৰ কাষত বহি থকা আন 10 জনে কৃষ্ণ কথা শুনাৰ সদিচ্ছা থকাৰ পিছতো সেই শ্ৰৱণৰ পৰা যাতে তেওঁ বঞ্চিত নহয় কৃষ্ণ কথা শ্ৰৱণত শ্ৰদ্ধাপূৰ্বক যদি কৃষ্ণ কথা শ্ৰৱণ নকৰে তেতিয়াহ'লে কওঁতাজনো অপৰাধতে পৰে নপাতে শ্ৰদ্ধা বোলে নিদিয়ে কাণ তাকো যদি দিয়ে নামৰ দান সিও জানিবা নামৰ দ্ৰোহী গতিকে শ্ৰদ্ধাপূৰ্বক কৃষ্ণ কথা শ্ৰৱণ নকৰিলে কওঁতাজন অপৰাধত পৰে গতিকে আমাক যেন তেনে অপৰাধত নেপেলায় তাৰ কাৰণে সকলোকে পুনঃ প্ৰাৰ্থনা কৰিলোঁ যি কি নহওক প্ৰভুসকল আমাৰ সন্মুখত শ্ৰীমদ ভাগৱতৰ ৪ৰ্থ স্কন্ধৰ দক্ষ যজ্ঞ ইয়াৰ সন্দৰ্ভত বীৰভদ্ৰৰ দ্বাৰা দক্ষ বধ এই অধ্যায় পৰিছে কালিৰ পৰাই আমি কাষতে আছোঁ আৰু শ্ৰৱণ কৰি আছোঁ যে অত্যন্ত গুৰুত্বপূৰ্ণ অধ্যায় এটি ভাগৱতত চলি আছে দক্ষ যজ্ঞ সতীৰ দেহত্যাগ এগৰাকী মৃত্যুমুখী মানে ৰজা যাক আমি পৰীক্ষিত বুলি কওঁ বা জানো মৃত্যুমুখী লোক এগৰাকী মানে কোন মুহূৰ্তত তেওঁক তক্ষকে দংশন কৰিব তাৰ কোনো নিশ্চয়তা নাই 7 দিনতে তেওঁক তক্ষকে দংশন কৰিব বুলি কৈছে গতিকে তেনেকুৱা এগৰাকী মৃত্যুমুখী লোক মহাৰাজ পৰীক্ষিত তেওঁৰ সন্মুখত পৃথিৱীৰ এগৰাকী বৰিষ্ঠ গুৰু সামৰ্থ্যশালী গুৰু মহামুনি শুকদেৱৰ শ্ৰীমুখে যিগৰাকী স্বয়ং নিৰ্গুণবাদী পুৰুষ আছিলে শুকদেৱৰ শ্ৰীমুখে ভাগৱত কথা ব্যক্ত হৈছে গতিকে ইয়াৰ প্ৰতিটো পদ কিমান গুৰুত্বপূৰ্ণ হ'ব নিশ্চিতভাৱে আপোনালোকে অনুমান কৰিছে আৰু ৪ৰ্থ স্কন্ধত যি দক্ষ যজ্ঞ এই অধ্যায় ভাগ আচলতে সামাজিক প্ৰেক্ষাপটত ইয়াৰ পৰা শিকিবলগীয়া অনেক কথা আছে ইয়াৰ পৰা শিকিবলগীয়া বুজিবলগীয়া জানিবলগীয়া অনুধাৱন কৰিবলগীয়া অনেক কথা সন্নিৱিষ্ট হৈ আছে ইতিমধ্যে পিতৃৰ যজ্ঞত পিতৃয়ে যি বাজপেয়ী যজ্ঞ সম্পাদন কৰিছে দক্ষই সেই যজ্ঞত তেওঁৰ নিজৰ কন্যা নিজ পুত্ৰী সতীয়ে সেই যজ্ঞৰ অগ্নিতেই আত্মাহুতি দিছে নিজেই তাত মানে দেহত্যাগ কৰিছে এক বিৰল ঘটনা পৃথিৱীত যে নিজৰ পিতৃৰ দ্বাৰা সম্পাদিত যজ্ঞত তেওঁৰ নিজৰ কন্যা তাত আত্মজাহ দিছে এই পৰিঘটনাটো কিয় হ'বলৈ পালে এইটো এই কাৰণে হ'বলৈ পালে যে
ইতিমধ্যে সতী দেহত্যাগ কৰিছে আৰু ইয়াৰ পিছতে বীৰভদ্ৰ বুলি এগৰাকী বীৰ পুৰুষক পত্নীৰ মৃত্যুৰ বাতৰি শুনি শিৱই নিজৰ জোতাৰ পৰাই এডাল চুলি ছিঙি তাৰ পৰাই এটি বীৰ পুৰুষৰ জন্ম দিলে আৰু এনেকুৱা বীৰ পুৰুষ বীৰভদ্ৰ যাৰ বীৰত্বত কোনো যেন তিষ্ঠিব নোৱাৰে আৰু তেওঁ আহি দক্ষক বধ কৰিছে একদম ডিঙি মুণ্ড মুছাৰি ছিঙি অগ্নিত প্ৰচণ্ড অগ্নি প্ৰজ্বলিত হৈ থকা যজ্ঞৰ অগ্নিত ভস্ম কৰি দিছে তো এই পৰ্যায় কিয় হ'বলগীয়া হ'ল কালিৰ পৰা কিন্তু আপোনালোকে শুনিছে আমাৰ পৰম শ্ৰদ্ধেয় জগতবনীয়া বাপ তাৰপিছত গোৱালা বাপ প্ৰমুখে এখলে এই সম্পৰ্কত ব্যাখ্যাও কৰিছে কিছু ঋণি ঋণি শুনিছোঁ কথাটো হৈছে কি যে দক্ষৰ আটাইতকৈ মৰমৰ কন্যা আৰু পৃথিৱীৰ দেৱীসকলৰ ভিতৰত অত্যন্ত সুন্দৰী যাৰ তুলনা নাই সতী কৈলাশপতি শিৱলৈকে বিবাহ হ'ল পিতৃ দক্ষই যেতিয়া যজ্ঞ পাতিছিলে প্ৰথম যজ্ঞ সেই যজ্ঞলৈ কিন্তু শিৱ আমন্ত্ৰিত হৈছিল মানে প্ৰভুসকল যজ্ঞসমূহত ব্যক্তিসমূহৰ যোগ্যতা আৰু পদবী অনুযায়ী তেওঁলোকক আসন দিয়াৰ এটা নীতি আছে আজিও আছে আজিও আমাৰ সমাজ ব্যৱস্থাবিলাকত এনেকুৱা নীতি আছে যে আজি ইয়াতে ধৰক ব্যক্তি বিশেষে তেওঁৰ পদবী আৰু যোগ্যতা অনুযায়ী আপোনাসবে তেওঁলোকক আসন ভূষণ প্ৰদান কৰিছে সেইটো নিয়ম সেইমতে প্ৰথম যজ্ঞত শিৱৰ কাৰণে যি ধৰণৰ আসন ভূষণ মান সন্মান সকলো তেওঁক প্ৰদান কৰা হ'ল আপোনালোকে সকলোৱে জানে যে সৃষ্টিৰ দায়িত্ব যি ধৰণে ব্ৰহ্মাই গ্ৰহণ কৰিলে ভগৱানৰ আজ্ঞাত হৰি বা বিষ্ণু স্বৰূপে ভগৱান নিজেই জীৱবিলাকক পালন কৰে আৰু সংহৰণৰ দায়িত্ব শিৱৰ ওচৰত থাকিলে প্ৰলয়ৰ দায়িত্ব গতিকে সেই অনুপাতে দক্ষৰ যজ্ঞত বিষ্ণু কিন্তু উপস্থিত থকা নাই যদিও ব্ৰহ্মা আৰু শিৱ দুজনেই উপস্থিত আছে আৰু তেওঁলোকক যথোচিতভাৱে সন্মান দিয়া হৈছে কিন্তু সমস্যা হ'ল এইটোৱেই যে মহাৰাজ দক্ষ যেতিয়া যজ্ঞস্থলীত প্ৰৱেশ কৰিছে দক্ষৰ বৰ্ণনা ভাগৱতত কৰিছে যে দক্ষ এনেকুৱা এগৰাকী পুৰুষ জাজ্জল্যমান তেওঁৰ ৰূপ সভাত যেতিয়া তেওঁ প্ৰৱেশ কৰিছে তেওঁৰ ৰূপ যেন স্বৰ্গৰ ইন্দ্ৰয়ো তেওঁক তুলনা কৰিব নোৱাৰি ইমান সুন্দৰ সাজ পোছাক আসন ভূষণ সুন্দৰ ওখ পাখ দেখিবলৈ তেজাল বীৰ পুৰুষ এগৰাকী যেন সভাত প্ৰৱেশ কৰিছে মহাৰাজ দক্ষক দেখি পেলাই সভাত উপস্থিত থকা লক্ষ লক্ষ প্ৰজা গন্ধৰ্ব কিন্নৰ দেৱতাসকল ব্ৰহ্ম ঋষি দেৱ ঋষি মহৰ্ষি ঋষি যজমান যাজক সব যিমান আছে ঋত্বিক প্ৰমুখে প্ৰত্যেকে এনেকৈ দেৱতাসকলেও তেওঁক দেখাৰ লগে লগে নিজ নিজ আসনৰ পৰা থিয় হৈ দক্ষৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিলে আৰু এনেকুৱা সন্মানত দক্ষ আৰু এখোপ ওপৰলৈ উঠি গ'ল বা মোক মান্যতা দিছে সকলোৱে কিন্তু এই হেজাৰ হেজাৰ বা লক্ষ লক্ষ সেৱা সৎকাৰ সকলো প্ৰাপ্তিৰ পিছতো দক্ষই যেতিয়া দেখিলে যে তেওঁৰ জোঁৱায়েক শিৱই তেওঁৰ আসনৰ পৰা উঠাও নাই নমস্কাৰো দিয়া নাই একো কৰা নাই তেওঁ নিজ আসনতে বিদ্যমান হৈ আছে তেওঁ যেন গমেই নাপায় সভাত কোন দক্ষ আহিছে কাৰ কাৰণে কোনে থিয় হৈছে এইবিলাক চাবলৈ তেওঁৰ সময়ো নাই আৰু যেন প্ৰয়োজনো নাই আপোনালোকে জানে যে কৈলাশপতি ভগৱান শিৱ তেওঁ ৰাম নামৰ
নিচাত সৰ্বদা নিমগ্ন হৈ আছে শিৱপুৰাণত উল্লেখ কৰিছে যে ৰকাৰাদীনি নামনি শৃণ্যতু মম পাৰ্বতী মন প্ৰচন্নতাং জাতি ৰাম নাম বিশংকয়া মহাপুৰুষ মাধৱদেৱ নামঘোষাত লিখিছে এই সম্পৰ্কত অনুবাদ কৰিছে যে ৰকাৰাদী নাম শুনি পৰম প্ৰসন্ন হয় মন মোৰ ৰকাৰাদী নাম শুনিলে মই প্ৰসন্ন হৈ যাওঁ কিয় শুনিব পাৰ্বতী মই মনতো শংকৌ ৰংগে ৰাম বুলিবে কৈতো জন কোনোবাই ৰাম শব্দ উচ্চাৰণ কৰিব বুলি ৰথ আকাৰযুক্ত শব্দ শুনিলেই শিৱ একদম ৰাম নামত মজি যায় গতিকে তেওঁ নাম জপ কৰি সেই স্থানত বহি থাকিলে আৰু এইখিনি কথাতে দক্ষৰ খং উঠিলে আৰু দক্ষই সিংহাসনত বিদ্যমান হৈ সমস্ত সভাসদৰ সন্মুখতে তেওঁৰ জোঁৱাই কৈলাশপতি শিৱক তেওঁ কি কৰিলে তিৰ্যক ভাষাৰে নিন্দা কৰিলে ভাগৱতত এই সম্পৰ্কে এক এক পদৰ ব্যাখ্যা মানে বৰ্ণন হৈছে মহাপুৰুষে এই বুলি লিখিছে কলাপ চন্দ্ৰ দ্বিজে যে এনেকুৱা আৰু অনেক নিন্দা কৰিলে যিবিলাক নিন্দা বাহুল্য হোৱাৰ ভয়ত মই আৰু ইয়াত প্ৰকাশ নকৰিলোঁ তাৰমানে আৰু ইমান গালি পাৰিছে সেইবোৰ গালি আৰু ভাগৱতলৈ নানিলে আৰু অনুবাদ কৰিলে ৰৈ থাকিলে তাৰমানে ইমান গালি পাৰিছে ইমান নিন্দা কৰিছে তো সেই নিন্দাসমূহ এনেধৰণৰ তিৰ্যক নিন্দা আপোনাৰ নিচিনা মোৰ নিচিনা মানুহে শুনি থাকিব নোৱাৰে কিন্তু আচৰিত কথা যে ইমান নিন্দা কৰাৰ পিছতো শিৱ কিন্তু মৌন হৈ সেই স্থানত বহি আছে আৰু সদু শেষত যেতিয়া নিন্দাৰ পৰিমাণটো বাঢ়ি গ'ল ক্ৰমাগতভাৱে তেওঁ ক্ৰোধী হ'বলৈ আৰম্ভ কৰিলে তেওঁৰ শহুৰ দেউতা অৰ্থাৎ দক্ষ মহাৰাজ তেতিয়া সেই স্থান শিৱই পৰিত্যাগ কৰিছে নিজে খুব সুন্দৰকৈ সন্তপূৰ্ণে সেই স্থান পৰিত্যাগ কৰিছে এই শব্দটো সন্তপূৰ্ণ কাকো একো কোৱা নাই কাৰো প্ৰতি খেদ নাই তেওঁৰ কাৰো প্ৰতি যেন ক'বলগীয়া নাই প্ৰভুসকল গীতা দ্বাদশ অধ্যায় ভক্তি যুগত খুব গুৰুত্বপূৰ্ণ কথা দেই প্ৰভুসকল ইয়াৰ প্ৰাসংগিকতা আছে মই এনেই কোৱা নাই অৰ্জুনে ভগৱান কৃষ্ণক যোগেশ্বৰ কৃষ্ণক প্ৰশ্ন কৰিছে যে হে ভগৱান হে কেশৱ তোমাৰ প্ৰিয় ভাজন কোন আচলতে কোন সকলে তোমাৰ প্ৰিয় ভাজন হ'ব পাৰে অৰ্থাৎ তুমি কাক ভাল পোৱা এই প্ৰশ্ন যেতিয়া গীতাত উপস্থাপন হৈছে সকলোৰে দৃষ্টি আকৰ্ষণ হৈছে যে যোগেশ্বৰ ভগৱান কৃষ্ণই কি বুলি কয় কাৰণ সকলোৰে ভগৱানৰ প্ৰিয় হ'বলৈ মন যায় গতিকে ভগৱানৰ শ্ৰীমুখে এজন ব্যক্তি কি কেনেকুৱা পৰ্যায়ত থাকিলে ভগৱানৰ প্ৰিয় হ'ব পৰা যায় সেই কথাটো তেওঁ ক'ব গীতাৰ দ্বাদশ অধ্যায় ভক্তি যুগৰ সংস্কৃত গীতাৰ কথা কৈছোঁ মই 13 নম্বৰ শ্লোকৰ পৰা আৰম্ভ কৰিছোঁ ভগৱান তেওঁৰ প্ৰিয় পাত্ৰ অদ্দেষ্টা সৰ্বভূতানাম মৈত্ৰীয় কৰুণা এবচ তাৰ পৰা আৰম্ভ কৰিছোঁ অদ্বেষ্টা সৰ্বভূতানাম সকলো ভূতৰ প্ৰতি যিজন হিংসা শূন্য কোনো জীৱক যিজনে হিংসা মনোবৃত্তিৰে নাচায় কোনো জীৱৰ প্ৰতি গছ লতা তৰু তৃণ চৰাই চিৰিকটি গৰু মানুহ কুকুৰ গাধ সকলোৰ প্ৰতি যাৰ অদ্বেষ্টা মনোবৃত্তি মনত ৰাখিব শব্দটো হিংসাহীন কোনো ধৰণৰ হিংসা নকৰাকৈ যিজনে সকলো জীৱকে প্ৰেম কৰিব পাৰে মৈত্ৰীয় বা কৰুণা গুণেৰে যিসকল সুমন্দিত আৰু শেষত এনেকুৱা শব্দ ব্যৱহাৰ কৰিছে তুল্য নিন্দা স্তুতিৰ মৌনী মদভক্ত স্বামী প্ৰিয় যিজনে নিন্দা আৰু স্তুতিত মৌন হৈ থাকিব পাৰে প্ৰশংসা কৰিলে মানুহ মৌন হৈ থাকিব পাৰে অসুবিধা একো নাই আপুনি মোক প্ৰশংসা কৰি আছে মই মনে মনে শুনি থাকিম কিন্তু নিন্দা শুনাৰ পিছত মৌন হৈ থকাজন কিন্তু সাধাৰণ পুৰুষ নহয় গতিকে এখন ভৰা সমাজত ত্ৰিজগতৰ সমস্ত দেৱতাসকল
মনুষ্যসকল গন্ধৰ্ব কিন্নৰ সকলোৰে ভাৰী সভা এখনত কৈলাশপতি শিৱক যেতিয়া দক্ষই নিন্দা কৰিছে সেই তিৰ্যক নিন্দা সহিব পৰাজন কিন্তু সাধাৰণ পুৰুষ নহয় মনত ৰাখিব সাধাৰণ পুৰুষ তেওঁ নহয় গতিকে তেওঁ সেই নিন্দা সহি সেই স্থানৰ পৰা স্থান পৰিত্যাগ কৰিছে গতিকে ভগৱান কৃষ্ণৰ কাৰণে প্ৰিয় কোন হ'বলৈ গৈ আছে শিৱহে হ'বলৈ গৈ আছে দক্ষ কিন্তু নহয় গতিকে শিৱ গুচি আহিছে তাৰ পিছত অহংকাৰী দক্ষই পুনঃ যজ্ঞ সম্পাদিত কৰিছে আৰু সেইবাৰ সকলোকে আমন্ত্ৰণ কৰিছে কিন্তু শিৱক আমন্ত্ৰণ কৰা নাই কিন্তু যজ্ঞলৈ যেতিয়া সকলো গন্ধৰ্ব কিন্নৰ দেৱতাসকল বিমানত উঠি শাৰী শাৰী যেতিয়া যাবলৈ লৈছে তেতিয়া কৈলাশত বহি থকা অৱস্থাত সতীয়ে সকলোকে চাইছে আৰু সকলোকে সুধিছে তোমালোক ক'লে যোৱা সকলোৱে উত্তৰ দিছে যে আমি দক্ষৰ যজ্ঞলৈকে যাওঁ তেতিয়া সতীয়ে স্বামী শিৱক স্তুতি কৰিছে যে হে স্বামী সকলো দেখোন যাব লাগিছে আমাৰ দেউতাই যজ্ঞ পাতিছে আমিনো কেলে ইয়াত বহি আছো শিৱই কৈছে শিৱ মৌন হৈ আছে বহুত সময় মৌন হৈ থকাৰ পিছত যেতিয়া সতী খুব আকৰগুজে ধৰিছে যে তুমি কিয় একো নোকোৱা বোলে মই তালৈকে নাযাওঁ কাৰণ মোৰ তাতে নিমন্ত্ৰণ নাই গতিকে সমাজলৈ আটাইতকৈ ডাঙৰ শিক্ষা হ'ল যে অনিমন্ত্ৰিত স্থানত কোনো সভ্য মানুহে নাযায় আৰু যাব নালাগে এইটো তো প্ৰথম শিৱই বুজাইছে তেওঁ যে য'ত মাতে নিমন্ত্ৰণ কৰে তালৈ যাব লাগে সভা সমিতি বিয়া বাৰু আমুক তামুক যি অনুষ্ঠান ৰাজকীয় অনুষ্ঠান খালি এটা জাগাতে নামাতাকেও যাব পাৰি সেইটো হ'ল কি য'ত হৰিনাম কীৰ্তন হয় কৃষ্ণৰ গুণানুকীৰ্তন য'ত প্ৰসৱ হৈ থাকে সেই স্থানত কাকো মাতিব নালাগে বিনা নিমন্ত্ৰণেৰে সেই স্থানত উপস্থিত থাকিব পাৰি কিন্তু কোনোবাই যজ্ঞ পাতিছে কোনোবাই ডাঙৰকে একদম কিবা আয়োজন কৰিছে ৰাজকীয় ব্যৱস্থাৰে কিবা কৰিছে সেই স্থানলৈ কিন্তু বিনা নিমন্ত্ৰণে যাব নোৱাৰে শিৱই বুজাইছে পাৰ্বতী কিন্তু এই কথা সি সতীয়ে পাৰ্বতী তেতিয়ালৈ হোৱা নাই সতীয়ে কিন্তু এই কথাত আকৰগুল যে মই যামেই মোক মাতক নামাতক দেউতাই বা মোলে কিমান বাট চাই আছে মায়ে বা মোলে কিমান বাট চাই আছে আমাৰ বাই ভনীবিলাক গোটেই তাত গোট খাইছেহি সকলোৰে ল'ৰা ছোৱালী ভিনদেউ অমুক তমুক আমাৰতো আইসকলৰ এইটোৱে কথা না নিজৰ পিতৃগৃহত কিবা অনুষ্ঠান হ'লে সেইটোৱে যে সকলোবিলাক আমি তাত গোট খাম সকলো ল'ৰা ছোৱালী আমি চববিলাকে কথা পাতিম ফূৰ্তি কৰিম গতিকে আমি তালৈ যাম কিন্তু শিৱই কৈছে যে তালৈ মাতাই নাই তুমি কেনেকৈ যাবা শেষত তেওঁ সিদ্ধান্ত ল'লে সতীয়ে যে মাতক নামাতক আপুনি যায় নাযায় নাজানো মই কিন্তু যাম মই ওলালোঁ প্ৰভুসকল ভাৰতীয় সনাতনী পৰম্পৰা হিন্দু সভ্যতা আৰু সমাজ ব্যৱস্থাত এটা বস্তু নিৰ্ণায়ক হৈ আছে সেইটো হ'ল কি যে পত্নীসকল সৰ্বদা স্বামীৰ অনুগামী আমাৰ বিবাহ বিধিত এটা কথা উল্লেখ আছে যেতিয়া সপ্তপদী গমন কৰে পত্নীৰ সদ্য মানে গ্ৰহণ কৰা পত্নীৰ বুঢ়া আঙুলিত ধৰি সোঁহাতৰ বুঢ়া আঙুলিত ধৰি স্বামীয়ে তেওঁক 7টা খোজত প্ৰতিজ্ঞাবদ্ধ যেতিয়া কৰায় আৰু প্ৰত্যেকটা প্ৰতিজ্ঞাত স্বামীয়ে যি প্ৰতিজ্ঞা কৰে আৰু সেই প্ৰতিজ্ঞাৰ লগত পত্নীৰ কিছুমান কথা সংযুক্ত কৰা হৈছে পত্নীয়ে এষাৰ কথাত কয় তেওঁক ক'ব লাগে যে হে স্বামী আজিৰ পৰা মই তোমাৰ সকলো হাক বচন মানি চলিম এই বুলি এটা বাক্যত কোৱা হৈছে যে তোমাৰ সকলো প্ৰকাৰৰ হাক বচন মই মানি চলিম গতিকে স্বামীৰ হাক বচন মানাটো পত্নীৰ এক ধৰ্ম বিশেষ ধৰ্ম কিন্তু সেই ধৰ্ম আজি অতিক্ৰম কৰিছে সতীয়ে তেওঁ কৈছে যে মই তোমাৰ হাক বচন নামানো নুশুনো মই যামেই শিৱই কিন্তু এটা কথা কৈছে যে শুনা তুমি যাব ওলাইছা তুমি যোৱা মই তোমাক বাধা নকৰোঁ কিন্তু এটা কথা মনত ৰাখিবা তাত যদি তোমাৰ অপমান হয়
আৰু সেই অৱমানৰ ফলত যদি তুমি মনোকষ্ট পোৱা তাৰ কাৰণে কিন্তু মই দায়ী নহওঁ এইটো কথা মন এই বাক্যষাৰ কৈ তেওঁক বিদায় দিছে গতিকে তেওঁ আহিছে আহি দেখিছে সঁচাকে ইমান বিশাল যজ্ঞৰ আয়োজন আৰু সেই আয়োজনত তেওঁৰ কোনো গুৰুত্বই নাই তাত তেওঁ সভালৈ গৈছে গৈ দেখিছে যে তেওঁৰ স্বামী শিৱৰ কাৰণে তাত আসনো সংৰক্ষিত হৈ থকা নাই বা তেওঁকে কোনোবা আগ্ৰহেৰে আমন গৈ আগবাঢ়ি অনা নাই দেউতাকলে চাইছে দেউতাকে তেওঁৰ ফালে চোৱাই নাই এবাৰ চাই মুখখন ঘূৰাই দিলে ইত্যাদি তে সতীয়ে যে তেওঁক অৱজ্ঞা কৰিলে এই কথালৈ তেওঁ কিন্তু দুখী নহয় কিন্তু তেওঁৰ স্বামীৰ যে তাত মৰ্যাদা নাই আসন নাই এই কথাটোতহে তেওঁ আচলতে ক্ৰোধান্বিত হয় মনত ৰাখিব প্ৰভুসকল এগৰাকী পত্নীৰ কাৰণে ভূষণ হ'ল তেওঁৰ স্বামীগৰাকী গতিকে তেওঁৰ সন্মুখত যদি স্বামীৰ অৱমান হয় অৱজ্ঞা হয় অৱহেলা হয় সেই অৱজ্ঞা আৰু অৱহেলা কোনো স্ত্ৰী কোনো পতিব্ৰতা নাৰীয়ে সহজভাৱে গ্ৰহণ কৰিব নোৱাৰে আৰু সতীৰো সেই একে হ'ল সতীয়ে কি কৰিলে যে ঠিক আছে মোৰ স্বামীক কৰা এই অপৰাধ মানে অৱজ্ঞা মই সহিব নোৱাৰিলোঁ গতিকে মই এই যজ্ঞ কুণ্ডতে প্ৰাণ আহুতি দিলোঁ স্বামীৰ অৱমান সহিব নোৱাৰি এই বুলি যজ্ঞৰ প্ৰচণ্ড অগ্নিত জাহ দি আত্মবলিদান দিলে গতিকে যজ্ঞৰ কুণ্ডত যেতিয়া এগৰাকী ব্যক্তিৰ মৃত্যু হ'ল এই ঘটনাৰ পিছতে তেওঁৰ যজ্ঞ অসফল হৈ গ'ল কাৰণ সেইটো যজ্ঞ হৈ নাথাকিলে গতিকে এই বাৰ্তা তৎক্ষণাৎ যেতিয়া শিৱৰ ওচৰলৈকে গ'ল শিৱ ক্ৰোধান্বিত হৈ গ'ল ক্ৰোধান্বিত হৈ তেওঁৰ জোতাৰ পৰাই বীৰভদ্ৰ নামৰ এগৰাকী মানে বীৰ পুৰুষক তেওঁ জন্ম দিলে আৰু তেওঁ এতিয়া শিৱৰ আজ্ঞাত তেওঁ দক্ষৰ যজ্ঞলৈকে থাপলি মেলিলে আৰু ইয়াৰ পৰা আমাৰ অধ্যায়টো আৰম্ভ হ'ব আমি কথাখিনি অকণমান প্ৰাসংগিক আঁত ধৰিলোঁ তাৰ কাৰণে অপৰাধ ক্ষমিব আমি এতিয়া পাঠলৈ আগবাঢ়িম কৃষ্ণ কৃষ্ণ হীৰা পুনৰূপী মৈত্ৰী অৱদতি বিদুৰত শুনিও কৌৰৱ পাছে ভৈলা যে নমত ৰাম দক্ষ প্ৰজাপতি আৰু ঋত্বিক যতে কন্যাগণ সমে আন ব্ৰাহ্মণয়নে শুনিল আন্দোল ৰুল প্ৰজাৰহী খনি ভৈলা ধূলা ৰাও সবে আকাশ কচানি হীৰা অন্ধকাৰ ভৈলা দখো দিশতময় ঐ উত্তৰ দিশক নিৰেখিয়া বিতৰ্কয় ৰাম দশ দিশ ভৈলা মহাকুশৰীয়াকাৰ গুচিল প্ৰকাশ ভৈলা দিনতে আন্ধাৰ আর নুহিকে গধূলি গরু আনিবার কাল জানিলো আমার আৱে নুহি কয় ভাল দৈত্যৰ নাহিকে ইটো দেশত প্ৰচাৰ
ও পলাইল দূর জন হবে ভয়তে রাজাৰ ইটো অদ্ভুত একো কালে নয় হয় মিলিল লোকৰ কিবা অকাল প্ৰলয় মনত বিস্ময়ে আন বহু বিতৰ্কিল অসন্তোষ সবে যজ্ঞ কাৰ্য এৰিল পাছে দক্ষ পত্নী প্ৰসূতিক মুখ্য কৰি বুলিবে লাগিলা ভয়ে যত দ্বিজনাৰী তেওঁলোকে যজ্ঞস্থলীৰ পৰাই মন কৰিলে যে প্ৰচণ্ড ধূলি ধুমুহাই সমগ্ৰ আকাশ ঢাকি পেলালে তেওঁলোকে দেখিলে যে গধূলিওতো হোৱা নাই কাৰণ গধূলি হলে গৰুবিলাক আহিলে তেনেকে গধূলি ধূলিময় হৈ যায় আচলতে সেইকাৰণে সেই সময়খিনি গধূলি বুলি কয় মানে গৰু ধূলি মানে ধূলি গৰুৱে সৃষ্টি কৰা ধূলি সেইখিনি সময়ত ধুখৰিত হয় কাৰণে সেই সময়খনৰ নামেই গধূলি গতিকে এতিয়াতো গধূলিও হোৱা নাই ইমান ধূলিয়ৰি হ'বৰ কাৰণে ইমান আকাশ চানিবলৈ নিশ্চয় মহা অমংগল সৃষ্টি হ'ল ৰজা দক্ষই দেখিলে যে মোৰ ভয়তে দুৰাচাৰী প্ৰজাসকল দৈত্যসকল মোৰ ৰাজ্য এৰি পলাই গৈছে তেনেস্থলত কোন আহিব পাৰে দক্ষ পত্নী প্ৰসূতিয়ে আলোচনা কৰিছে যে নিশ্চয় কিবা মহা বিপদৰ সংকেত সন্মুখীন হৈছে হে বাপসকল এই কথাখিনি কৈ আছে মৈত্ৰেয় বিদুৰৰ আগত আপোনালোকে জানে যে মহামতী বিদুৰ ভগৱান কৃষ্ণৰ ছগৰাকী ভক্তৰ অন্যতম আৰু মৈত্ৰেয়ও অন্যতম অৰ্থাৎ দাপৰ যুগত যি তিনিগৰাকী ভক্তক ভগৱান কৃষ্ণৰ ভক্ত হিচাপে মান্যতা দিয়া হয় তাৰ ভিতৰত উদ্ধৱ মৈত্ৰেয় আৰু বিদুৰ ভগৱান কৃষ্ণ বৈকুণ্ঠী হোৱাৰ আগমুহূৰ্তত মৈত্ৰেয়ক এই কথা নিবেদন কৰিছিল যে হে মৈত্ৰেয় মই যে তোমাৰ আগত এই কথাখিনি ক'লো ভাগৱত কথা এইখিনি তুমি বিদুৰক লগ পালে ক'বা আৰু সেইকাৰণে তীৰ্থ ভ্ৰমণ সমাপ্ত কৰা বিদুৰে যেতিয়া মৈত্ৰেয়ক সাক্ষাৎ পাইছে মৈত্ৰেয়ৰ শ্ৰীমুখে বিদুৰে কৃষ্ণ কথা শ্ৰৱণ কৰিছে ভাগৱত কথা শ্ৰৱণ কৰিছে আৰু তাৰে অংশস্বৰূপে এই কথা এইটো ঠিক যে মহামতী বিদুৰো এগৰাকী বিদগ্ধ পণ্ডিত আৰু মৈত্ৰেয় এগৰাকী বিদগ্ধ পণ্ডিত কিন্তু আচৰিত কথা যে যেতিয়া মৈত্ৰেয় বিদুৰৰ আগত এই কথা কৃষ্ণ কথাসমূহ কয় তেতিয়া বিদুৰক মৈত্ৰেয়ে আশ্বস্ত কৰিছে যে শুনা হে মহামতী বিদুৰ তুমি ভাবিব পাৰা যে এই কথাবিলাক মইনো ক'ত শুনিলো তেতিয়া মৈত্ৰেয়ে এটা সূত্ৰ কৈছে প্ৰভুসকল পৃথিৱীলৈ ভাগত কেনেকৈ আহিছে অন্য এটা সূত্ৰ তেওঁ দেখুৱাইছে যে যেতিয়া সৃষ্টিৰূপী অনন্তই পাতালত থাকে সহস্ৰ মুখে তেতিয়া চাৰি সিদ্ধই আহি পেলাই এই ভগৱত কথা সহস্ৰ মানে সৃষ্টিক অনন্তক এই কথা শ্ৰৱণ কৰাইছে আৰু অনন্ত সহস্ৰ মুখেৰে এই কথা সাংখ্যায়নৰ আগত বৰ্ণন কৰিছে আৰু মহৰ্ষি সাংখ্যায়নৰ প্ৰপন্ন শিষ্য মৈত্ৰেয় মই গুৰুদেৱ ভগৱানৰ শ্ৰীমুখে এই কথা মই শ্ৰৱণ কৰিছিলোঁ গতিকে সেই সূত্ৰে ভাগৱত কথা মই জানো তাতকৈ ডাঙৰ হ'ল কি যে বৈকুণ্ঠী পয়নৰ ঠিক আগমুহূৰ্তত ভগৱান কৃষ্ণই মোৰ আগত এই কথাখিনিকে কৈছিল গতিকে দুফালৰ পৰা দুখিনি কথা শুনি মই তোমাৰ আগত এই কথাখিনি ক'বলৈ গৈছোঁ আমি এই কথাখিনি এইকাৰণে কৈছোঁ প্ৰভুসকল যে ভাগৱত কথা ক'বলৈ যাওঁতে যিসকলে ভাগৱত কথা কয় কৃষ্ণ সন্মুখী লোক যিসকল আছে উপদেশী লোকসকলে ভাগৱত সম্পৰ্কত নিশ্চিত তথ্য যেতিয়ালৈকে তেওঁলোকৰ হাতত নাহে তেতিয়ালৈকে ভাগৱত সম্পৰ্কত কোনো ধৰণৰ বক্তব্য তেওঁলোকে কৰিব নালাগে মানে সঠিক তথ্যৰ ওপৰত যেতিয়ালৈকে তেওঁ প্ৰতিষ্ঠিত নহয়
তেতিয়ালৈকে তেওঁ ব্যাখ্যা কৰিব নালাগে কিছুমান কাকতলীয়া সংযোগ আনি ভাগৱত ব্যাখ্যা কৰাটো ভাগৱতৰ সম্পৰ্কে কেতিয়াও সমীচীন নহয় ভাগৱত ক'বলৈ যাওঁতে নিস্বাৰ্থভাৱে ভাগৱত কথা ক'ব লাগে কোনো ধৰণৰ পন্থ কোনো ধৰণৰ মত কোনো ধৰণৰ সন্থা সংগঠন সমাজ এই সকলক প্ৰতিনিধিত্ব কৰি ভাগৱত কথা ক'ব নালাগে ভাগৱতে কি কৈছে সেই কথাকে ক'ব লাগে এইটো ভাগৱতৰ নিয়ম সেইকাৰণে মৈত্ৰেয়ে বাৰে বাৰে বিদুৰক আশ্বস্ত কৰিছে যে মই কোনো পক্ষক সমৰ্থন কৰি পেলাই মই এই কথা তোমাক কোৱা নাই দুটা পক্ষৰ মাজৰ পৰা যিখিনি কথা মই শুনিছো সেই কথাখিনি নিশ্চিত ৰূপে মই তোমাৰ আগত বৰ্ণন কৰিছো হে বিদুৰ তুমি নিশ্চিত ৰূপে এই কথা শুনিব পাৰা প্ৰভুসকল এই কথাখিনি কিয় উল্লেখ কৰিলে ইয়াত কি প্ৰয়োজন আছিল এই কথাখিনি এই কাৰণে উল্লেখ কৰিছে যে এই কথাখিনি মহাৰাজ পৰীক্ষিতৰ সন্মুখত মহামুনি শুকদেৱে কৈ আছে শুকদেৱে এই কথা পৰীক্ষিতক নিশ্চিত কৰিব খুজিছে এই কাৰণেই যে হে মহাৰাজ তুমি হয়তো ভাবিব পাৰা যে এই কথাবিলাক মইনো কেনেকৈ পালো তেওঁ কেনেকৈ এই কথা পাইছে সেই কথা পৰীক্ষিতক নিশ্চিত কৰাইছে তেওঁ কৈছে যে পদ্মজনী ব্ৰহ্মাক ভগৱান শ্ৰী নাৰায়ণে নিজ মুখে ভাগৱত কথা ক'লে আৰু সেই ভাগৱত কথা স্বয়ং ব্ৰহ্মাই তেওঁৰ মানস পুত্ৰ দেৱৰ্ষি নাৰদৰ আগত বৰ্ণন কৰিলে দেৱৰ্ষি নাৰদে সেই কথা মোৰ পিতৃ বেদব্যাসৰ সন্মুখত ব্যক্ত কৰিলে আৰু বেদব্যাসে এই কথা বেদব্যাসৰ পৰা পিতৃৰ শ্ৰীমুখে কলিৰ সন্ধ্যাত মই শুনিলো পঢ়িলো গতিকে তোমাক মই এই কথাখিনি কম সেইকাৰণে মৈত্ৰেয় বিদুৰৰ প্ৰসংগত আনি আনোতেও কৈছে যে যিহেতু মৈত্ৰেয় এই কথাখিনি নিশ্চিত ৰূপে বিদুৰৰ আগত বৰ্ণন কৰিছে সেইকাৰণে ময়ো মোৰ কথাখিনিৰ লগত মিলাই তোমাক নিশ্চিতভাৱে এই কথাখিনি কৈছোঁ যাতে মহাৰাজ পৰীক্ষিত ভাগৱত কথাৰ দ্বাৰা বিভ্ৰান্তিত যাতে নপৰে সেইকাৰণে মৈত্ৰেয়ৰ প্ৰসংগটো মহামুনি শুকদেৱে উল্লেখ কৰিছে আপোনালোকে মন কৰিব এটা কথা যে এই কাৰণে ভাগৱত শ্ৰৱণ কৰা হয় তে প্ৰভুসকল মহাৰাজ পৰীক্ষিতে অভিশাপ পালে 7 দিনৰ ভিতৰত তেওঁক তক্ষকে দংশন কৰিব 7 দিনতে তো মহাৰাজ পৰীক্ষিতে এটা কথা কৰিব পাৰিলেহেঁতেন এই কাম সবেই জানে আমি যে তেওঁ যেহেতু চক্ৰৱৰ্তী ৰজা আছিলে সমগ্ৰ জম্বুদ্বীপৰ তেওঁ পতি আছিলে ইচ্ছা কৰিলে তেওঁ মোক কোনে অভিশাপ দিছে তেওঁক মাতি লৈ অহা হওক বুলি ৰাজসভালৈ মতাই আনিব পাৰিলেহেঁতেন আৰু মতাই আনি তেওঁ এই বুলিও ক'ব পাৰিলেহেঁতেন যে তুমি যেহেতু মোৰ ৰাজ্যৰ প্ৰজা এতেকে ৰজাৰ অকল্যাণ তুমি সাধন কৰিব নোৱাৰিবা তুমি যি ধৰণে অভিশাপ দিছিলা সেই অভিশাপ তুমি উঠাই লোৱা নাইবা এই অভিশাপৰ দ্বাৰা মোৰ যাতে মৃত্যু নহয় তাৰ কাৰণে তুমি ব্যৱস্থা কৰা আৰু এইটো ঠিক যে ইচ্ছা কৰাহেঁতেন ব্ৰহ্মঋষি শৃংগীয়ে এই কাম কৰিব পাৰিলেহেঁতেন কিন্তু মহাৰাজ পৰীক্ষিতে এই কথাত একমত নহল মহাৰাজ পৰীক্ষিতে আনন্দিত হ'ল শুনি পেলাই যে ধন্য মোৰ জীৱন কাৰণ মই মোৰ জীৱনৰ নিকৃষ্ট কৰ্ম সাধন কৰিলো তাৰ উচিত ফল মোৰ জীৱনত প্ৰাপ্তি হয় প্ৰভুসকল মানুহে জীৱনত বেয়া কাম কৰিব পাৰে সেই বেয়া কামটোৰ তেওঁ অনুশোচনা যদি হয় তাৰ উচিত ফলৰ কাৰণে তেওঁ যদি ভগৱানক প্ৰাৰ্থনা কৰে তেতিয়াহ'লে তেওঁ জানিব যে সেই অপৰাধৰ পৰা তেওঁ মুক্ত হৈ গৈছে অনুশোচনা নোহোৱালৈকে এজন ব্যক্তি দণ্ডিত হ'ব নোৱাৰে আপুনি তেওঁক অৰ্থদণ্ড কৰক শাৰীৰিক শাস্তি দিয়ক জেল দিয়ক কিবা দিয়ক যি নকৰক যদি তেওঁ কোনো কাৰণত অনুশোচনাত দগ্ধ হোৱা নাই যে মোৰ দ্বাৰা ই বেয়া কৰ্ম হৈছে এই বুলি যদি তেওঁ দগ্ধ হোৱা নাই তেতিয়াহ'লে জানিব যে তেওঁ অপৰাধটোৰ পৰা মুক্তই হোৱা নাই মহাৰাজ পৰীক্ষিত কিন্তু মুক্ত এই কাৰণে যে তেওঁ জানিলে যে মোৰ দ্বাৰা বেয়া কাম কৰা হ'ল আৰু এই কামটোৰ উচিত শাস্তি হৈছে সেইকাৰণে তেওঁ কি কৰিলে তৎক্ষণাৎ এই কথাটো জনাৰ পিছতেই জম্বুদ্বীপৰ প্ৰতি মহাৰাজ পৰীক্ষিতে
তেওঁৰ যি যশস্যা, তেওঁৰ যি কৃতিত্ব, তেওঁৰ যি ক্ষমতা, সেই ক্ষমতাৰ পৰা তৎক্ষণাৎ তেওঁ আহৰি হৈ লৈছে। তৎক্ষণাৎ আহৰি হৈ লৈছে তেওঁ ক্ষমতাৰ পৰা। পৃথিৱীত মানুহে ক্ষমতা যেতিয়া প্ৰাপ্ত হয়, সেই ক্ষমতাৰ পৰা আহৰি হৈ ল'ব পৰাটো, নিজকে মুক্ত কৰাটো বহুত টান কাম। মানুহক ক্ষমতা লাগে আৰু লাগে। গতিকে ক্ষমতাৰ পৰা নিজক বঞ্চিত কৰিব পৰাটো ডাঙৰ কথা। কিন্তু মহাৰাজ পৰীক্ষিতে তৎক্ষণাৎ তেওঁৰ যি ক্ষমতা আছিলে, গোটেই পৃথিৱীৰ তেওঁ এগৰাকী ৰজা, সেই ক্ষমতাৰ পৰা তেওঁ নিজকে আহৰি কৰি ল'লে আৰু পুত্ৰ জন্মে যে সকলো ক্ষমতা প্ৰদান কৰি তেওঁ সন্ন্যাসীৰ বেশেৰে আহি গংগাৰ তীৰত তেওঁ বহি ল'লে। তেওঁৰ চিন্তা হ'ল যে তেওঁ কি কৰ্ম সাধন কৰিলে তেওঁৰ জীৱন মুক্ত হৈ যাব। কাৰণ মনুষ্য জীৱন বৰ দুৰ্লভ জন্ম, মনুষ্য জীৱন দুৰ্লভ, তাতকৈ দুৰ্লভ সৎসংগ। গতিকে তেওঁ দেখিলে যে লাহে লাহে এজন দুজনকৈ সমগ্ৰ ঋষিসকল তাত উপস্থিত হ'ল, হেজাৰ হেজাৰ ঋষি সন্ন্যাসী। তেওঁলোক এইকাৰণে আহিলে যে তালৈকে যে মহাৰাজ পৰীক্ষিতৰ নিচিনা এগৰাকী প্ৰজাবৎসল ৰজা, তেওঁৰ এনেকুৱা অকাল মৃত্যুত তেওঁলোক দুখিত হ'ল আৰু তাৰ কাৰণে সৌজন্যতামূলক সাক্ষাৎ কৰিবৰ কাৰণে তেওঁলোক তালৈ আহিলে। আৰু মহাৰাজ পৰীক্ষিতে সকলোকে এটা প্ৰশ্ন কৰিলে। প্ৰশ্নটো কি কৰিলে? ম্ৰিয়মানস্য কিম কাৰ্যম, মৃত্যুমুখী লোকৰ কি কাম। গতিকে মৃত্যুমুখী লোকৰ কি কাম, এই প্ৰশ্নটোত ঋষিসকলে নিজৰ নিজৰ ভাৱধাৰাৰে উত্তৰ দিলে। কিন্তু মহামুনি শুকদেৱে ইয়াৰ উত্তৰ কিন্তু বেলেগ ধৰণে প্ৰদান কৰিলে। তেওঁ ক'লে যে তুমি শ্ৰৱণ কীৰ্তন কৰিব লাগিব, অৰ্থাৎ ভগৱানৰ গুণ কীৰ্তন শ্ৰৱণ কৰিব লাগিব। আৰু সেই দায়িত্ব তেওঁ নিজেই ল'লে। আৰু সেইধৰণে মহাৰাজ পৰীক্ষিতক, মৃত্যুমুখী পৰীক্ষিতক প্ৰথম স্কন্ধৰ পৰা দ্বাদশ পৰ্যন্তে কহিলা ৰাজত মহা মুনীন্দ্ৰ মহন্তে তেওঁক এই কথা কৈ আহিলে। আৰু আহি তেওঁক নিশ্চিত কৰাবৰ কাৰণে যে এই কথাবিলাকৰ এটা বিন্দু মাত্ৰাও নগৈলা, তিলেক ভাগি ইডালে সিডালে লাগি পোক মুখে ভূমিত পৰিলা, এটা বিন্দু মাত্ৰ ইফাল সিফাল ভাঙি চিঙি শেষ হৈ যোৱা নাই। ভগৱানে যি ধৰণে ভাগৱত কথা ব্ৰহ্মাৰ আগত কৈছিলে, সেই একেখিনি কথাকে ভাগৱত মাধ্যমেৰে জগতত প্ৰকাশিত হ'ল। গতিকে আহি দক্ষ যজ্ঞত দেখিছে যে বীৰভদ্ৰ যেতিয়া সৈন্য সামন্ত লৈ তেওঁ দক্ষৰ যজ্ঞৰ ফালে আগবাঢ়ি আহিলে, ধূলি ধূসৰিত অন্ধকাৰচ্ছন্ন পৰিৱেশ, আৰু এই পৰিৱেশ দেখি সকলো চিন্তিত হৈ গ'ল যে এতিয়া কি হ'ব। হীৰা ৰাম পৰম পাতকীটো দক্ষ দুষ্ট চিত্ত, ইহাৰে সে বিপাকে ই হব বিপৰীত। হে ৰাম যিহেতু সতিক নকৰিলে সতকাৰ, এৰিলে ক প্ৰাণ দেৱী আগতে ইহাৰ। ৰাম আচৰিলে দ্ৰোহ ভূতপতি শংকৰৰ, যিটো চৰাচৰ গুৰু জগত ঈশ্বৰ। তেওঁলোকে সকলোৱে জানিলে যে দক্ষই অহংকাৰৰ পৰিণতিত তেওঁৰ নিজৰ ছোৱালী, যদিও তেওঁৰ ছোৱালী, কিন্তু তেওঁ বিবাহ দিছে এগৰাকী বিশিষ্ট পুৰুষলৈকে। ভাগৱতে যাৰ কথা কি বুলি বৰ্ণনা কৰিলে, চৰাচৰ সমস্ত জগতৰ যিজন গুৰু, এইবুলি কৈছে শিৱক। ইমান মান্যতাৰে তেওঁক পৰিচয় প্ৰদান কৰিছে। গতিকে তেওঁৰ পত্নী হোৱাৰ যোগ্যতা তেওঁৰ লাভ কৰাৰ পিছতো তেওঁক সৎকাৰ নকৰাটো দক্ষৰ কাৰণে মহাভুল হৈ গ'ল, আৰু যাৰ পৰিণতিত এতিয়া ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। হে ৰাম চতুৰ্দশ ভুৱন ইংগিতে সংহাৰন্ত, যাৰ অল্প ক্ৰোধতে ব্ৰহ্মাৰ অন্ত।
আর আতি অদ্ভুত বেশ ধৰি ভয়ানক প্ৰলয় কালত সংহাৰন্ত ব্ৰহ্মাণ্ড ঘূৰান্ত মাথাৰ জতা হাতে ফুল ধৰি ফুলে বিন্ধি দিগ গজক ঊৰ্ধ বাহু ধৰি মহাহাস্য কৰিয়া নাচন্ত ত্ৰিলোচন হাস্যৰ বেগত পলাই যত মেঘগণ কৰাল দশন তীক্ষ্ণয়াতি ভয়ংকৰ পলাই তাৰ ভয়তে নক্ষত্ৰ নিৰন্তৰ চাহিতে নপাৰে তান ৰূপ সুৰাসুৰ হেন ঈশ্বৰক ক্ৰোধ কৰাৱে প্ৰচুৰ। গতিকে যাৰ প্ৰচণ্ড ক্ৰোধত মহাপ্ৰলয় সৃষ্টি হৈ যায়, প্ৰলয়ৰ সময়ত তেওঁ যি ধৰণৰ ক্ৰোধ ৰূপ ধাৰণ কৰিলে আৰু সেই ৰূপৰ প্ৰতি ভয়াক্ত হৈ নক্ষত্ৰসমূহ স্থান ত্যাগ কৰে, মেঘবিলাক আঁতৰি যায়, তেনেকুৱা এগৰাকী পুৰুষক তেওঁৰ পত্নীক বা সেই পুৰুষজনক দক্ষই কৰা অপমান তেওঁ কেনেকৈ সহ্য কৰিব। ইয়াত এটা শব্দ ব্যৱহাৰ কৰিছে যিটো আমাৰ কাৰণে বৰ মানে বহুতৰ ক্ষেত্ৰৰ কাৰণে ইয়া আলস্য বিষয়ত কিছু বিতৰ্কী। ইয়াত কি বুলি কৈছে, হেন ঈশ্বৰক ক্ৰোধ কৰাৱে প্ৰচুৰ, অৰ্থাৎ শিৱক ঈশ্বৰ বুলি কৈছে। প্ৰভুসকল পুৰাণসমূহত বিশেষভাৱে শিৱ পুৰাণ, ব্ৰহ্মাণ্ড পুৰাণ, ব্ৰহ্মবৈৱৰ্ত পুৰাণ, এই পুৰাণসমূহত কিছু শ্লোকত এনেধৰণৰ কথা উল্লেখ আছে। বিষ্ণুস্য হৃদয় শিৱ, শিৱস্য হৃদয় বিষ্ণু, অৰ্থাৎ দুজনকে অভিন্ন ৰূপত দেখুৱাবৰ কাৰণে প্ৰযত্ন কৰিছে। ইয়াৰো কাৰণ আছে, নোহোৱা নহয়। ৰামায়ণৰ দ্বিতীয় অনুবাদ কম্বু ৰামায়ণ, কম্বন ৰামায়ণত এটা প্ৰসংগ উল্লেখ কৰিছে। তাত তেওঁ বৰ্ণন কৰিছে বুলি যে শিৱই যেতিয়া ৰামচন্দ্ৰই যেতিয়া মানে শিৱক ৰামেশ্বৰম বুলি প্ৰণাম জনাইছে সাগৰৰ তীৰত, তেতিয়া সমগ্ৰ দেৱতাসকল এনেকি সতীয়েও শিৱক প্ৰশ্ন কৰিছে যে হে স্বামী, তুমি তো সৰ্বদা প্ৰভু ৰামকে তোমাৰ একান্ত ভগৱান বুলি, ঈশ্বৰ বুলি তুমি সেৱা কৰি থাকা, কিন্তু আজি সেই ৰামচন্দ্ৰই তোমাক ৰামেশ্বৰম বুলি প্ৰণাম জনাইছে। তেতিয়া ঋষিসকলেও এই প্ৰশ্ন যেতিয়া কৰিছে ৰামচন্দ্ৰক, প্ৰভু ৰামচন্দ্ৰই তাত উপস্থিত থকা বানৰ সেনানীকে প্ৰমুখ কৰি সকলোকে উত্তৰ দিছে যে ৰামে যাক স্মৰণ কৰে তেওঁৰ নামে ৰামেশ্বৰম, মই তেওঁক স্মৰণ কৰিছোঁ সেইকাৰণে তেওঁ ৰামেশ্বৰম। তো এই কথাত পাৰ্বতীয়ে যেতিয়া সুধিছে যে এইটো কথা সঁচা নেকি যে ৰামচন্দ্ৰ, প্ৰভু ৰামচন্দ্ৰই সদায় তোমাক স্মৰণ কৰি থাকে, প্ৰশ্ন কৰিছে, তেতিয়া কৈলাশপতি শিৱই পাৰ্বতীক কৈছে যে হে দেৱী, আচলতে প্ৰভু বহুত দয়ালু, বহুত কৃপালু ভগৱান। ভক্তসকলৰ প্ৰতি তেওঁৰ ইমান প্ৰেম যে তেওঁ নিজতকেও শ্ৰেষ্ঠ বুলি ভক্তসকলক দৰ্শন কৰায়। আচলতে ৰামেশ্বৰম মোৰ নাম হয়, শিৱৰ নাম ৰামেশ্বৰম হয়, এটা নাম, কিন্তু ৰামেশ্বৰম শব্দৰ অৰ্থ এইটোৱেই যে ৰাম স্মৰণ যস্য, যিজনে সদায় ৰামক স্মৰণ কৰি থাকে তেওঁৰ নামহে আচলতে ৰামেশ্বৰম। মই সৰ্বদা ৰামক স্মৰণ কৰি থাকোঁ, সেইকাৰণে মোৰ নাম ৰামেশ্বৰম। কিন্তু প্ৰভু ৰামচন্দ্ৰই কি বুলি কৈছে, ৰামে যাক সদায় স্মৰণ কৰে তেওঁৰ নাম ৰামেশ্বৰম। আকৌ শিৱই কৈছে কি বুলি, যে যিজনে সৰ্বদা হৃদয়ত ৰামচন্দ্ৰক স্মৰণ কৰি থাকে তেওঁৰ নাম ৰামেশ্বৰম। অৰ্থাৎ এই লীলাসমূহ আপোনাসৱৰ দৰে মোৰ দৰে আমি মূঢ়মতীসকলে আমি ঢুকি নাপাম এই পৰ্যায়, এইটো ইমান এটা উচ্চস্তৰীয় পৰ্যায়। অৰ্থাৎ ভক্ত আৰু ভগৱান
এওঁলোক যেতিয়া অভিন্ন পৰ্যায়ত গুচি যায় তেতিয়া ভক্তও ভগৱান হৈ যায়। হৰিক ভজিয়া আপুনি হুৱন্ত হৰি, এইটো মহাপুৰুষৰ বাণী। অৰ্থাৎ শিৱই যি ধৰণে ভগৱানক স্মৰণ কৰিছে, শিৱই যি ধৰণে ঈশ্বৰৰ সেৱাত নিজক নিমগ্ন কৰি ৰাখিছে, সেই পৰ্যায়ত তেওঁ নিজেই ঈশ্বৰ হৈ গৈছে, ভগৱানৰ দ্বাৰা প্ৰকট তেওঁ। আৰু সেইকাৰণে তেওঁক ঈশ্বৰ বুলি ক'বৰ কাৰণে ভাগৱতে কিঞ্চিত মানুহ কুণ্ঠাবোধ কৰা নাই। যদি আপুনিও সেই পৰ্যায়লৈ যায়, মই উদাহৰণ এটা দিছোঁ যে আজি আপোনালোকে আমাক কিয় সেৱা কৰিছে? আমাৰ নিচিনা এগৰাকী তুচ্ছ ব্যক্তিক আপোনালোকে কিয় সেৱা কৰিছে? কিয় আপোনালোকে আদৰি সাদৰি আনিছে? এইকাৰণে আনিছে যে আমি কৃষ্ণ কথা কওঁ, গাওঁ, ভগৱানক স্মৰণ। সেইকাৰণে গতিকে আমি আমাৰ বৈষয়িক জীৱনত যিকণ সময় পাওঁ সেইকণ সময়ত ভগৱানৰ কথা কওঁ কাৰণেই আপোনাসবে আমাক সেৱা কৰিছে। আৰু যিগৰাকী শিৱই 24 ঘণ্টা এটা মুহূৰ্ত বাকী নাথাকাকে ভগৱানক যিজনে স্মৰণ কৰে, তেওঁক মানুহে কিয় সেৱা নকৰিব? তেওঁকো সেইকাৰণে মানুহে ঈশ্বৰ বুলি সেৱা কৰে। আজি আপুনি চাব যে আমাৰ শক্তি সামৰ্থ্যৰ দ্বাৰা আমি ভগৱানক স্মৰণ কৰোঁ, ভগৱানৰ কাৰ্য কৰোঁ, কিন্তু আমি আমাৰ যিমান শক্তি আছে, যিমান সামৰ্থ্য আছে, যিমান অৰ্থ পইচা পাতি আছে, সকলো ভগৱানৰ ওচৰত 100% কিন্তু আমি অৰ্পণ কৰিব নোৱাৰোঁ। নিজৰ বিষয় ভোগৰ কাৰণেও কিছু ৰাখি তাৰ পৰা যিমানখিনি দিব পৰা যায় সিমানখিনিহে আমি ভগৱানক অৰ্পণ। কোনোবাই যদি ভগৱানৰ কাৰণে ভাগৱত পাঠৰ কাৰণে আমাৰ ওচৰলৈকে আহিলে, মোৰ ঘৰত ধৰি ল'লোঁ 10,000 টকা আছে, ঠিক ভকত আহিছে ভাগৱত পাঠৰ কাৰণে, ঠিক আছে 10,000 টকা মোৰ আছে, গোটেইখিনি আপোনালোকে লৈ যাওক বোলে আমি নিদিওঁ। আমি অংক কৰিম, এই 10,000 টকাৰে অমুকক ইমান দিব লাগিব, তমুকক ইমান দি দি মোৰ হাতলৈকে 1,000 মান টকা বাচিব, তাৰে মই 500 টকা এটা দিব পৰা যায়, দিয়ক 501 টকা লিখক। মোৰ যিমান বল আছে, পৰাক্ৰম আছে, সেই পৰাক্ৰমখিনি মই ঈশ্বৰৰ নামত নখটুৱাওঁ, আমি নখটুৱাওঁ। কিন্তু মই এজন ভক্তৰ উদাহৰণ এটা দিওঁ, যাৰ নাম হনুমান। তো হনুমানে কি কৰে, তেওঁৰ বল কিমান? গোস্বামী তুলসীদাসে যেতিয়া হনুমান সম্পৰ্কে বৰ্ণন কৰে, তেওঁ লিখিছে যে জ্ঞানী নাম অগ্ৰগণ্য বুদ্ধিমতাম বৰিষ্ঠম, যে যিজন হনুমানক পৃথিৱীত জ্ঞানৱান ব্যক্তিসকলৰ তালিকা যদি কৰা হয়, জ্ঞানী লোকসকলৰ তালিকা, তেতিয়াহ'লে হনুমানৰ নাম 1 নম্বৰতে লিখা হ'ব। আৰু বল আৰু পৰাক্ৰমেৰে তেওঁ অতি পৰাক্ৰমী, তেওঁৰ বল আৰু বুদ্ধিৰ হিচাপ বৰ বেলেগ ধৰণে দিছে। ইন্দ্ৰতকৈও বহু হাজাৰ গুণ বলৱান তেওঁ, দেৱৰাজ ইন্দ্ৰতকৈও বহু গুণ বলৱান। কিন্তু সেই বলশালী পৰাক্ৰমী হনুমানে কিন্তু তেওঁৰ জীৱনৰ সৰ্বোচ্চ বল, সৰ্বোচ্চ বুদ্ধি, সৰ্বোচ্চ পৰাক্ৰম, যশস্যা, কীৰ্তি সকলো কেৱল ৰামচন্দ্ৰৰ সেৱাৰ কাৰণে সমৰ্পিত কৰিছে। যাৰ পৰিণতিত কি জানে? যাৰ পৰিণতিত তেওঁ নিবিচৰাকেও ভাৰতবৰ্ষত ৰামৰ মন্দিৰ যিমান আছে তাতকৈ বেছি হনুমানৰ মন্দিৰ আছে। মানুহে তেওঁক পূজা, একমাত্ৰ ঈশ্বৰ সেৱাৰ মাধ্যমেৰে তেওঁ নিজেই সেৱাৰ পাত্ৰ হৈ গ'ল। কিন্তু তেওঁ কেতিয়াও নিজে বিচৰা নাই যে মোক কোনোবাই সেৱা কৰক, কিন্তু তেওঁ ঈশ্বৰৰ সেৱাৰ তেওঁৰ যিটো কৃতিত্ব, যশস্যা, তাৰ কাৰণে তেওঁ ভগৱান হৈ গৈছে কাৰোবাৰ কাৰণে। এইটো হ'ব পাৰে। আৰু ঈশ্বৰ পুৰুষে এই কথাটো বাৰম্বাৰ কৈছে যে এই যে ৰূপসমূহ, এইবিলাক মোৰেই ৰূপ, শিৱ মোৰেই ৰূপ, ব্ৰহ্মা মোৰেই ৰূপ, ব্ৰহ্মা হৰ হলায় উদ লক্ষ্মী প্ৰিয় জায়া, পৰম সুন্দৰ এইটো দেখা মূৰ কায়া, যে এইবিলাক মোৰেই কায়া, মোৰেই স্বৰূপ। স্বৰূপাৰ্থত এওঁলোকক বিশেষ বিশেষ দায়িত্ব অৰ্পণ কৰা হৈছে, আৰু সেই দায়িত্বসমূহ তেওঁলোকে যথোচিত পালন কৰি আছে। এইটো মোৰ আজ্ঞা, ময়ে হৈ তেওঁলোকৰ দ্বাৰা এই কৰ্ম সাধন কৰিছোঁ। গতিকে সেইকাৰণে এগৰাকী স্থিতপ্ৰজ্ঞ পৰম সন্ত পুৰুষ হিচাপে শিৱক ভাগৱতে কিন্তু আজি ঈশ্বৰ শব্দ প্ৰয়োগ কৰিছে, খুব ধুনীয়াকৈ কৈছে। হে ৰাম তানয়াগে কোন বস্তু দক্ষ প্ৰজাপতি, কৰিবে পাৰ
অনন্ত ব্ৰহ্মাদেৱৰ বিপত্তি তাংক দ্ৰোহ কৰিয়া সমূলে নষ্ট গৈল দক্ষ হেন নাম আৰু আজি দূৰ ভৈলা ৰাম এহিমতে কন্যাগণে অনেক বুলিল তাত পাছে বিমংগল বিস্তৰ মিলিল সৰবাত বহয় নক্ষত্ৰ সঞ্চৰয় ভয়ংকৰ উল্কাশয় শোভিতি পৰয় ভৈল মহাবৃষ্টি ঢাকি পংকাৰুধি কৰ অকাল মৰণ আখি মিলিল লোকৰ ভৈল কত লোক মহাব্যাধিয়ে পীড়িত নাহি কাৰো আনন্দ আকুল কৰে চিত সিংহ ব্যগ্ৰ সৰ্পচয় লোক কদংশয় অন্য অন্যে ভৈলা সবে মৎসৰ হৃদয় ৰাম এহি মতে বীৰভদ্ৰ পশুপতি আর সেহি সময়ত বীরভদ্র পশুপতি অনুসর বর্গ সমে মিলিল তহিতি বেদ দেপুরতে পুর করি যজ্ঞ খালা বেঢ়ি অস্ত্র শস্ত্র ধরি সবে মিলি দিলা গেৰি বিপরীত বেশ শঙ্কৰৰ সেনাশয় কত মহাদীর্ঘ কত বামনৰ নয় কত একপাদ কত দুই তিনি চারি কত ভয়ানক রূপ চাহিতে নপারি রাম কত কত পীতবর্ণ কত গৌর রূপ কৃষ্ণ কত রক্ত কত অত্যন্ত কুরূপ ঢোল হেন পেট কত মকরয়াকাৰ কারো এক চক্ষু কারো নয়ন অপার এটা ভয়ঙ্কর পরিবেশ দক্ষ রাজ্যত সৃষ্টি হল সকলোৰে বিপদ বিঘিনি অপায় অমঙ্গল এইবোৰ সৃষ্টি হৈ গল আৰু এনেকুৱা এটা সময়তে বীৰভদ্ৰই সৈন্য সামন্ত লৈ শিৱৰ সেনা লৈ শিৱটো পশুপতি পশুসকলৰ তেওঁ স্বামী গতিকে পশুসকল তেওঁ নিজ 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 হাতে সৃষ্টি কৰিছে এইবিলাকক আপোনালোকে জানি সন্তুষ্টি হ'ব বা আচৰিত হ'ব ভাবিলে যে ব্ৰহ্মাই শিৱকো দায়িত্ব দিছিলে সৃষ্টিৰ দায়িত্ব যে তুমিও কৰাচোন সৃষ্টি অলপমান মোৰ পুত্ৰ হিচাপে কাৰণ চাৰি শুদ্ধক যেতিয়া সৃষ্টি কাৰ্য কৰিবৰ কাৰণে ব্ৰহ্মা আজ্ঞা কৰিছিল চাৰি সিদ্ধই পিতামহ ব্ৰহ্মাৰ এই বাক্যক উলংঘা কৰিছিল তেলে কৈছিল যে আমি এই সৃষ্টি কাৰ্যত নাই আমি বিষয়ত প্ৰৱেশ নকৰোঁ নাৰদক ক'লে নাৰদেও অৱজ্ঞা কৰিলে শেষত শিৱক যেতিয়া ক্ৰোধৰ ফলত ব্ৰহ্মাৰ ক্ৰোধৰ ফলত শিৱৰ জন্ম হ'ল আৰু শিৱক যেতিয়া দায়িত্বটো দিলে শিৱই গৈ নিজৰ মনে এইখিনি জীৱৰ সৃষ্টি কৰিলে যিবিলাক ইতৰ জীৱবিলাক আৰু সেইবিলাকৰ বিভিন্ন ৰূপ কাৰোবাৰ বা এটাই চকু কাৰোবাৰ বা অজস্ৰ চকু কাৰোবাৰ বা এখন ভৰি কাৰোবাৰ বা দুই তিনিখন কাৰোবাৰ অজস্ৰ ইত্যাদি বিভিন্ন কলেবৰ বিভিন্ন ৰূপত এই জীৱবিলাকৰ সৃষ্টি হ'ল আৰু এইবিলাকক তেওঁকে স্বামী পাতি থলে গতিকে তেওঁৰে সেনা এই সকলোবিলাক বীৰভদ্ৰৰ লগত যেতিয়া আহিলে দক্ষৰ যজ্ঞৰ ফালে বেৰি চাৰিওফালৰ পৰা বেৰি ধৰিলে এক ভয়ানক পৰিস্থিতিৰ সৃষ্টি হ'ল হে ৰাম হেন অদ্ভুত ৰাম আর প্রথমতে কেহু যজ্ঞ মণ্ডপ পখিল রত্নস্তম্ভ ছয় ভাঙ্গি চৌতিক ভাঙ্গিল কত সেনাশয় দক্ষ পত্নী কগর্জয় দন্তশয় প্রকটিয়া ভয় দরশয়
কেহু বোলে সতীৰ সাধিব প্ৰতিকাৰ বিগুটি বিগুটি মাৰি পেশো জমদাৰ ৰাম কতু কতু শংকৰৰ পাৰিষদগণে সভাসদগণক ধৰিলা তাবক্ষণে কতু সেনাগণে যজ্ঞ মণ্ডপ ভাঙ্গিলা দক্ষৰ বিহাৰ স্থান কেহু বিনাশিলা কেহু ৰন্ধনৰ গৃহ পশিতাওতে তীক্ষণে খাইলা অল্প ব্যঞ্জন বাহাৰ যেন মনে আর কেহু কেহু যজ্ঞৰ সম্ভাৰ লুৰি কৰি ভালো ভালো দ্ৰব্য মানে ভুঞ্জে পেট ভৰি পৃষ্ঠ কপায়স দধি দুগ্ধ মধু ঘৃত হান্দি হান্দি পিল পাই যতে ক অমৃত আনু নানা দ্ৰব্য যত সকলে ভুঞ্জিল লণ্ড ভণ্ড কৰি সবে পাত্ৰ ক ভাঙিল মুঠতে দক্ষৰ যজ্ঞৰ অৱস্থা শেষ যাৰ যি মন তাকে কৰিছে কোনোবাই খুঁটাবিলাক ভাঙিছে কোনোবাই গোটেই চৌভিটি ভাঙি পেলাইছে কোনোবাই ৰন্ধনশালত গৈ পেলাই যি ৰান্ধিছিল যি মন যায় তাকে খাইছে দধি দুগ্ধ ঘৃত অমৃত যিসমূহ যজ্ঞৰ কাৰণে প্ৰস্তুত কৰিছিল দেৱতাসকলৰ কাৰণে প্ৰস্তুত কৰিছিল ঋষিসকলৰ কাৰণে প্ৰস্তুত কৰিছিল সকলো খাই মেলি উদং কৰিলে পেলাই হুলাই মানে একদম অৱস্থা কাহিল কৰি পেলাইছে তে এনেকুৱা এটা অৱস্থাত দক্ষৰ যজ্ঞৰ অৱস্থা একদম বেয়া হৈ গ'ল হীৰা আর কেহু মহাভয়ে আপোনাত আর হুই কৃষ্ণ রাম এহি মতে পাছে দক্ষ আদি কৰি যত দেৱ ঋষি মহাভয় পায়া সবে থাকিল তৰখি পলাই বাক লাগিয়ে কছে গণ পাৱয় কেহু মহাভয়ে আপোনাতে আর হয় তাহার মাজতে কেহু কণা কণি কৰি নাহিকে নিস্তাৰ বোলে আজি যাইব মৰি কতো চেগ ছায়া পলাই প্ৰাণৰ কাতৰে তাক খেদি ধৰে শংকৰৰ অনুচৰে এটা প্ৰশ্ন হয় দুখ কৰিলে দক্ষই কিন্তু তাত উপস্থিত থকা ঋষিসকলৰ দেৱতাসকলৰ অৱস্থা কিয় তেওঁলোকৰ গাততো দুখ নাই তেওঁলোকক কিয় এইটো অৱস্থা হ'বলৈ পালে তেওঁলোকৰ প্ৰভু কল ইয়াৰ সংবিধানো আগতে দিছে ভৰা সভাত যেতিয়া এগৰাকী সন্ত পুৰুষক বিনা দুখত তিৰস্কাৰ কৰা হৈছিল শিৱৰ সেই তিৰস্কাৰ তাত বহি থকা সকলোৱে মৌন হৈ শুনি আছিল তেওঁলোকে প্ৰতিবাদ কৰা নাছিল যদি তাত থকা প্ৰত্যেকজন দেৱতাই লগে লগে প্ৰতিবাদ কৰিলেহেঁতেন যে হে দক্ষ মহাৰাজ তুমি শিৱক বিনা কথাত এনেকুৱা অৱজ্ঞা কৰিব নোৱাৰিবা যদি ইয়াত উপস্থিত থকা এগৰাকী অতিথিক বা দেৱতাক আমন্ত্ৰণ কৰি অনা এগৰাকী দেৱতাক যদি তুমি এনেধৰণে অপমান কৰা তেতিয়াহ'লে আমি কিন্তু এই যোগ্য স্থান তৎক্ষণাত ইয়াৰ পৰা পৰিত্যাগ কৰিম ঋষিবিলাকে যদি একেমুখে ক'লেহেঁতেন যে হে দক্ষৰাজ এগৰাকী নিৰ্দোষী লোকক এই ধৰণে অপমান কৰাটো আমি সহিব পৰা নাই গতিকে আমি তৎক্ষণাত এই স্থান এতিয়া পৰিত্যাগ কৰিম ঋষিসকলে যদি কৰেহেঁতেন যে আমি আৰু এই যজ্ঞৰ পৌৰোহিত্য নকৰোঁ প্ৰভুসকল মোৰ জীৱনত এটা ডাঙৰ ঘটনা আপোনালোকক কওঁ মোৰ জীৱনৰ বাস্তৱ অভিজ্ঞতা আমি প্ৰচাৰ কাৰ্যত এখন গাঁৱলৈ গৈছিলোঁ সেই গাঁওখনত আচলতে এশৰণীয়া লোক নাছিল কিন্তু আমি তেওঁলোকক এশৰণীয়া কৰিবৰ কাৰণে সেই গাঁওখনলৈ গৈছিলোঁ মই তেতিয়া কলেজত পঢ়োঁ তেওঁলোক এখন গ্ৰহণ কৰিলে এখন গ্ৰহণ কৰাৰ পিছত এটা তেওঁলোকে অনুষ্ঠান পাতিলে সেই অনুষ্ঠানতে
এগৰাকী ভাগৱত পাঠকক আমন্ত্ৰণ প্ৰথমতেতো আমাক মাতিলে আমি আকৌ মোৰ আকৌ সিদিনাখন ফিজিক্সৰ প্ৰেক্টিকেল পৰীক্ষা থকাৰ কাৰণে যাব নোৱাৰিলোঁ গতিকে মই তেতিয়া হায়াৰ ছেকেণ্ডেৰী পঢ়োঁ তেওঁ অন্য এজন ভকতক মাতিলে তে কাষতে এখন বাসন্তী পূজা চলি আছিলে সেই বাসন্তী পূজাখনৰ কেইজনমান ডেকা ল'ৰাই বোলে ইয়াতনো কি কৃষ্ণ ভক্ত ওলাল বুলি খেদি আহি সেই ভাগৱতৰ পাঠ অনুষ্ঠান তেওঁলোকে লণ্ডভণ্ড কৰিলে লণ্ডভণ্ডটো কৰিলে যিজনে ভাগৱত পঢ়ি আছিলে তেখেতকো একদম প্ৰহাৰ কৰিলে শাৰীৰিকভাৱে গাৰ কানি কাপোৰ ছিগি পেলালে ছিঙি সেই য'ত পূজা চলি আছিলে বাসন্তী পূজা সেই স্থানলৈ লৈ টানি টানি চুচৰাই লৈ আচৰিত কথা কোনেও প্ৰতিবাদ কৰা নাছিল কিয় এনেকুৱা কৰিছে এজন সন্ত পুৰুষক বুলি কিন্তু সেই পূজাত যিজনে পৌৰোহিত্য কৰি আছিলে তেওঁ এটা কথা কৈ দিলে ৰবা এই ব্যক্তিজনক তোমালোকে যেনেকে আনিছা সেই স্থানত তেনেকে থৈ আহা সন্মানে যদি নকৰা তেতিয়াহ'লে কিন্তু মই এই মুহূৰ্ততে মোৰ পূজা বন্ধ কৰি দিম ব্ৰাহ্মণ পূজাৰীজনে তেওঁৰ বদান্যতাটো কিমান ধুনীয়াকৈ প্ৰকাশ কৰিছিলে গতিকে তেওঁ কৈছিল যে মই কিন্তু আৰু এইখন পূজা মোৰ পিতৃপুৰুষৰ দিনৰ পৰা ইয়াত কৰি আহিছোঁ গতিকে আজিৰ পৰা আৰু এই পূজা মই নকৰিম আৰু ইমানতে মই কিন্তু পূজা বন্ধ কৰি দিম আৰু আপোনালোকে যদি পূজা বন্ধ কৰে ইয়াৰ দোষত আপোনালোকৰ ৰাইজৰ কিন্তু অমংগল হ'ব এই বুলি কলত আৰু তেতিয়া তেওঁলোকে মানুহজনক আমাৰ ভক্তজনক এৰি দিলে এই লৈ এটা বিৰাট পিছত গণ্ডগোল হৈছে বেলেগ কথা কিন্তু মই এই কথাটো এইটোৱে ক'ব খুজিছোঁ যে ইমান সৎ সাহসেৰে সেই ব্ৰাহ্মণ পূজাৰীজনে তেওঁৰ নিজৰ স্থিতিটো সমাজত অক্ষুণ্ণ ৰাখিলে গতিকে তেওঁ কিমান সেৱাৰ পাত্ৰ আপুনি ভাবক গতিকে আচলতে ভাৰতবৰ্ষৰ সনাতনী পৰম্পৰাটোৱে তেনেকুৱা আজিলৈকে আপোনালোকে আমাৰ ইয়াত মানে এশৰণ বুলি ক'লে এনেকুৱা কট্টৰ পন্থাৰে আমি আচলতে এশৰণ কৰিব যাব নালাগে বা এশৰণ এনেকুৱা আমাৰ অসমততো বাহিৰত গ'লে আমাৰ পৰিচয় অসমৰ পৰিচয় প্ৰথম পৰিচয় কামাখ্যা বাহিৰৰ আপোনাৰ উত্তৰ ভাৰতলৈ যাওক দক্ষিণ ভাৰতলৈ যাওক তাত আপুনি অসমৰ বুলি কোৱাৰ লগে লগে আপ কামাখ্যা আছে আয়ে হে এনেকৈ কয় আৰু তেওঁলোকৰ প্ৰথম পৰিচয় কিন্তু অসমত আজিলৈকে এনেকুৱা পৰিঘটনা ঘটা নাই যে ইয়াত যিবিলাক এশৰণ গ্ৰহণ কৰা কৃষ্ণ ভক্ত আছে বিষ্ণু বৈষ্ণৱ আছে তেওঁলোকে কামাখ্যা মন্দিৰৰ বিৰোধ কেতিয়াও কৰা নাই বা যিবিলাকে কামাখ্যাক পূজা কৰে তেওঁলোকে এশৰণৰ কেতিয়াও বিৰোধ কৰা নাই এইটো অকল অসমত নহয় এইটো সমগ্ৰ ভাৰতবৰ্ষৰ সনাতনী পৰম্পৰা সেইকাৰণে প্ৰভুসকল ধৰ্ম ৰিলিজন মজহব এইবিলাক বেলেগ বেলেগ শব্দ আৰু এই শব্দবিলাক কাৰো লগত কাৰো কোনো তাৰমানে পৰ্যায়বাচক শব্দ নহয় অৰ্থাৎ ৰিলিজন বুলি কোৱাৰ লগে লগে ৰিলিজন মানে ধৰ্ম নহয় কিন্তু ধৰ্মক 16টা প্ৰকাৰৰ বিভাজিত কৰিছে 16টা শব্দ ধৰ্মৰ মানে উৎপত্তি হৈছে সংস্কৃত শব্দ সেইকাৰণে বিবেকানন্দ বা এনেকুৱা দয়ানন্দ সৰস্বতী প্ৰমুখে যিসকল ভাৰতবৰ্ষৰ পৰম প্ৰসিদ্ধ পণ্ডিত আছিল তেওঁলোকে ধৰ্ম শব্দটোক ধৰ্ম বুলিয়েই লিখিছে ইংৰাজীত লিখোঁতে ৰিলিজন বুলি লিখা নাই কিন্তু সনাতন ৰিলিজন এনেকৈ লিখা নাই সনাতন ধৰ্ম এনেকেই শব্দটো ব্যৱহাৰ কৰিছে কাৰণ ৰিলিজন বুলি কোৱাৰ লগে লগে যিবিলাক খ্ৰীষ্টানিটি আছে আমাৰ তেওঁলোকে ৰিলিজন বুলি ক'লে খ্ৰীষ্টান ধৰ্মত কি এখনেই শাস্ত্ৰ তেওঁলোকৰ এজনেই গুৰু আৰু এজনেই ভগৱান